সমষ্টি এতিয়া জয় জয়কাৰ এআইইউডিএফৰ দখলত এটাৰ পাছত আনটো গাঁও পঞ্চায়ত এখনৰ পাছত আনখন পঞ্চায়ত এতিয়া দলটোৱে দখল কৰিবলৈ সক্ষম হৈছে আৰু দলগাঁও সমষ্টিৰ পঞ্চায়তত এআইইউডিএফৰ এতিয়া জয় জয়কাৰ বলুগড়া গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনৰ বাবে ভোট গ্ৰহণ হৈছিল আৰু বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলৰ সফলতাত এতিয়া উৎফুল্লিত হৈ পৰিছে কৰ্মী সমৰ্থক কিছু বিশদ তথ্য আছে সবিস্তাৰে আপোনালোকক জনাইছো সমষ্টিয়ে এতিয়া জয় জয়কাৰ এআইইউডিএফ এআইইউডিএফৰ দখলত এটাৰ পাছত আনটো গাঁও পঞ্চায়ত এখনৰ পাছত আনখন পঞ্চায়ত এতিয়া দলটোৱে দখল কৰিবলৈ সক্ষম হৈছে দলগাঁও সমষ্টিৰ পঞ্চায়তত এআইইউডিএফৰ জয় জয়কাৰ কৰ্মী সমৰ্থক উৎফুল্লিত হৈ পৰিছে বলুগড়া গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনৰ বাবে ভোট গ্ৰহণ হৈছিল আৰু তাৰ পাছতে বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলৰ সফলতাত উৎফুল্লিত হৈ পৰিছে কৰ্মী সমৰ্থকসকল পঞ্চায়ত সভানেত্ৰী হিচাপে নিৰ্বাচিত এআইইউডিএফৰ জেছমিন আৰা বেগম 7 গৰাকী ৱাৰ্ড সদস্যৰ সমৰ্থন লাভ কৰিছে উচ্চ শিক্ষিত জেছমিন আৰাই বিনা প্ৰতিদ্বন্দ্বিতাৰে সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে জেছমিন আৰা বেগম আৰু পঞ্চায়তৰ উপসভাপতি হিচাপে নিৰ্বাচিত হৈছে হানিফ আলী এই মুহূৰ্তৰ সেই তথ্য আমি আপোনালোকক ইতিমধ্যে জনাইছো এআইইউডিএফৰ এতিয়া জয় জয়কাৰ উচ্চ শিক্ষিতা জেছমিন আৰা সভানেত্ৰী হিচাপে পাই দলীয় কৰ্মীসকল এতিয়া উৎফুল্লিত হৈ পৰিছে জনতাক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিব বুলি মন্তব্য সভানেত্ৰী উপসভাপতিৰ সমষ্টিয়ে এতিয়া এআইইউডিএফৰ জয় জয়কাৰ আমি দৃশ্যাংশ ইতিমধ্যে দেখুৱাইছো সমষ্টিয়ে এনেধৰণৰ এতিয়া কৰ্মীসকলৰ মাজত তেওঁলোকৰ যি আনন্দ হে আনন্দ দেখিবলৈ পোৱা গৈছে এআইইউডিএফৰ দখলত এটাৰ পাছত আন এটা গাঁও পঞ্চায়ত আৰু এখনৰ পাছত আনখন পঞ্চায়ত এতিয়া দলটোৱে দখল কৰিবলৈ সক্ষম হৈছে দলগাঁও সমষ্টিৰ পঞ্চায়তত এআইইউডিএফৰ জয় জয়কাৰ বলুগড়া গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনৰ বাবে ভোট গ্ৰহণ আৰু সেই ভোট গ্ৰহণৰ পাছতে বিনা প্ৰতিদ্বন্দ্বিতাৰে পঞ্চায়ত সভানেত্ৰী হিচাপে যেহেতু নিৰ্বাচিত হ'ল এআইইউডিএফৰ জেছমিন আৰা বেগম তাৰ ফলত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ প্ৰত্যেকগৰাকী দলীয় কৰ্মীৰ এয়া আনন্দত তেওঁলোকে আত্মহাৰা হোৱা দেখিবলৈ পোৱা গৈছে 7 গৰাকী ৱাৰ্ড সদস্যৰ সমৰ্থন লাভ কৰিছে উচ্চ শিক্ষিত জেছমিন আৰাই পঞ্চায়ত সভানেত্ৰীগৰাকীয়ে ইতিমধ্যে এই কথা উল্লেখ কৰিছে যে বিনা প্ৰতিদ্বন্দ্বিতাৰে সভানেত্ৰী হিচাপে যেহেতু তেওঁ নিৰ্বাচিত হ'ল গতিকে ৰাইজৰ সকলো প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰি যাব পঞ্চায়তৰ উপসভাপতি হিচাপেও হানিফ আলী নিৰ্বাচিত হৈছে দুয়োগৰাকীয়ে অঞ্চলটোৰ আচলতে যি জনতাৰ দুখ বা যি সমস্যা সকলো সমাধান কৰাৰ তেওঁলোকে ইতিমধ্যে আশ্বাস দিছে উচ্চ শিক্ষিতা জেছমিন আৰাক পঞ্চায়ত সভানেত্ৰী হিচাপে পাই যথেষ্ট তেওঁলোক আনন্দত আত্মহাৰা হৈ পৰিছে জনতাক দিয়া তেওঁলোকে প্ৰত্যেকটো প্ৰতিশ্ৰুতি পালন কৰিব বুলিও মন্তব্য কৰে মুঠৰবৰ সমষ্টিয়ে এতিয়া জয় জয়কাৰ এআইইউডিএফৰ মন্তব্য আছে আগবঢ়াইছো আমাৰ ফকীৰপাৰা বলগড়া গাঁও পঞ্চায়তখনৰ প্ৰথম আজি শপত গ্ৰহণ হ'ল শপত গ্ৰহণত জেছমিন আৰা বাইদেউ আজি আমাৰ নৱনিৰ্বাচিত সভানেত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে পোনপ্ৰথমতে আমাৰ গাঁও পঞ্চায়তৰ বিভিন্ন এলেকাৰ সৰ্বসাধাৰণ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছিলোঁ আৰু কৰি এতিয়াও ধন্যবাদ জ্ঞাপন কৰিলোঁ সিহঁতেও মোক প্ৰথমৰ পৰাই তেওঁলোকে মোক উপসভাপতি হিচাপে মোক বিচাৰিছিল আজি সেইমতে বিভিন্ন ৱাৰ্ডৰ সদস্যসকলে মোক উপসভাপতি হিচাপে মোক নিৰ্বাচিত কৰিছে মই আজিৰ দিনৰ পৰা মোৰ উপসভাপতি হিচাপে যিখিনি দায়িত্ব আৰু কৰ্তব্য আছে মই নিষ্ঠাৰে পালন কৰি যাম
আৰু মই যিমান পাৰোঁ মই সভানেত্ৰীৰ সহায় সহযোগ লৈ আপোনালোকক মই যিমান পাৰোঁ সহায় সহযোগ আগবঢ়াম বুলি মই মোৰ মন্তব্য দাঙি ধৰিলোঁ। নাই মই নাভাবোঁ, মই ভাবোঁ একো হোৱা নাই। শান্তি নিষ্ঠাৰে আমাৰ পঞ্চায়তখন আজি গঠন কৰা হৈছে। আমাৰ ফকীৰপাৰা বলুগড়া গাঁও পঞ্চায়তৰ পঞ্চায়ত গঠন হ'ল UDF দলৰ আণ্ডাৰত, আৰু তাৰ বাবে মই আমাৰ গাঁওবাসী আমাৰ সকলো ৰাইজক অশেষ ধন্যবাদ দিব বিচাৰোঁ। তেওঁলোকৰ হকে মই কাম কৰি যাবৰ কাৰণে মই দায়িত্ব লাভ কৰিছোঁ, আৰু যাৰ বাবে মই আমাৰ গাঁৱৰ ৰাইজ আৰু আমাৰ যিখিনি মোৰ ৱাৰ্ড সদস্যই মোক ছাপোৰ্ট কৰিছে, মোক সহায় সহযোগিতা কৰিছে, তেওঁলোককো মই অশেষ ধন্যবাদ দিব বিচাৰোঁ। আৰু তাৰ বাবে আমাৰ বিধায়ক ডাঙৰীয়াও মোক বহুতখিনি সহায় সহযোগিতা কৰিছে, যাৰ বাবে মই এই দলৰ পৰা সভানেত্ৰী হিচাপে মই আজি পদ গ্ৰহণ কৰিবলৈ সক্ষম হৈছোঁ। আৰু হয়, মই সেইবোৰ প্ৰতিশ্ৰুতি মই অহোপুৰুষাৰ্থ কৰি মই সেইবোৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ কাৰণে, আৰু মোৰ ৰাইজ মোৰ লগত আছে, মোৰ সমৰ্থকবৃন্দ মোৰ লগত আছে, যাৰ কাৰণে মই সেইখিনি কৰিবৰ কাৰণে তেওঁলোকৰ ওচৰত দায়িত্ব হেৰি কৰিছোঁ, পালন কৰিবৰ কাৰণে মই প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু আমাৰ হানিফ আলী ডাঙৰীয়া যিজন ভাইচ প্ৰেচিডেণ্টৰ পদত আজি অৱতীৰ্ণ হৈছে, ভাইচ প্ৰেচিডেণ্টৰ পদ লাভ কৰিছে, তেওঁ আমাৰ লগত, বাকী আমাৰ ৱাৰ্ড সদস্যসকলো আমাৰ লগত সম্পূৰ্ণ সহায় সহযোগিতা ৰাখিব বুলি মই আশা ৰাখিছোঁ। প্ৰথমতে আমাৰ ৰাস্তা ঘাটখিনি মই সমস্যা বেছিকৈ দেখা পাওঁ, আৰু চিটত মানে বহিয়ে প্ৰথমতে মই আমাৰ যিহেতু নতুন পঞ্চায়ত, আমাৰ নতুন পঞ্চায়তৰ মানে কি যিটো নতুন গৃহ সেইটো হ'ব, আৰু তাৰপিছতে মই আমাৰ যি ৰাস্তা ঘাটৰ অসুবিধা আছে মই সেইখিনি সমস্যা সমাধান কৰিব বুলি মই মানে আশা ৰাখিছোঁ আৰু কি। আৰু আমাৰ দলৰ হৈ কেনে মই আমাৰ যি বদৰুদ্দিন আজমল সাহেব তেওঁকো ধন্যবাদ জনাইছোঁ, আমাৰ MLA মুজিবুৰ ৰহমান ডাঙৰীয়াকো অশেষ ধন্যবাদ জনাইছোঁ। জিন্দাবাদ